সুৰজ ভূঞা বিশ্বনাথ সভাপতি বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা সুশীল ৰাতি সাধাৰণ সম্পাদক বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা ধীৰাজ তাঁতী সভাপতি অসম চাহজনী ছাত্ৰ সন্থা নীলোৎপল ৰবিদাস সম্পাদক অসম চাহজনী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি সোম চোৰেণ সভাপতি সদৰ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি ফকীৰ আলী সভাপতি অসম সদৰ অসম সংখ্যালঘু ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি হুছেইন সিকদাৰ সম্পাদক সদৰ অসম সংখ্যালঘু ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি হেমন্ত সোণোৱাল সাধাৰণ সম্পাদক অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতি। ফৰেষ্ট বিভাগ হুঁচিয়াৰ 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 ফৰেষ্ট বিভাগ হাই 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 ফৰেষ্ট বিভাগৰ কাম নাই ফৰেষ্ট বিভাগ হাই 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 ফৰেষ্ট বিভাগ হুঁচিয়াৰ 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 আমি ওলাই আহিছো কাৰণ এটাই যে যিটো ফৰিং শ্ৰেণীৰ মাটি বণিক গোষ্ঠীৰ লগত গোপনে মিতিৰালি কৰি প্ৰশাসনে কিয় তেওঁলোকক এইটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই দিব? কিয়নো এটা বস্তু ইয়াত চাওক, এই মাটিটো এই ৰাস্তা যিটো আপোনালোকে দেখি আছে, এই ৰাস্তাটো বনৰীয়া হাতীৰ যাতায়াতৰ এটা কেন্দ্ৰবিন্দু। ইয়াৰ পৰা বনৰীয়া হাতী সিটো চাইডে পাৰ হৈ যায়। ইয়াত যদি ফেক্টৰী নিৰ্মাণ কৰি দিয়ে তেতিয়াহ'লে ওচৰ পাজৰে বসবাস কৰা মানুহক হাতীয়ে আক্ৰমণ কৰিব, হাতীয়ে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকক অসুবিধাৰ সৃষ্টি হ'ব। প্ৰশাসনক আমি সকীয়াই দি আছো যে গোপনভাৱে বণিক শ্ৰেণীৰ লগত মিতিৰালি কৰাটো বন্ধ কৰক। যদি বন বিভাগ আৰু জিলা প্ৰশাসনে এই গোপনভাৱে বণিক শ্ৰেণীৰ লগত মিতিৰালি কৰি ইয়াত যদি ফেক্টৰী নিৰ্মাণ কৰিবলৈ দিয়ে আৰু ফৰিং শ্ৰেণীৰ এই মাটিটোক যদি ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই দিয়ে তেতিয়াহ'লে কিন্তু বিশ্বনাথৰ দল সংগঠনসমূহ আমি হাত খাবতি আমি বহি নাথাকোঁ। ইয়াতকৈ জঘন্য আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ। স্পষ্টভাৱে আমি প্ৰশাসনক কৈছোঁ, ইয়াত চাহ ফেক্টৰী নিৰ্মাণৰ কাৰণে যিটো তেওঁলোকে অনুজ্ঞা পত্ৰ দিছে সেই অনুজ্ঞা পত্ৰটো বাতিল কৰিবলৈ আজিৰ এই আন্দোলন কৰা কাৰ্যসূচীৰ যিটো স্থানৰ পৰা মই প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু বিশ্বনাথৰ প্ৰতিটো দল সংগঠন আমি একত্ৰিত হৈ আমি ওলাই আহিছোঁ, কাৰণ ৰাইজৰ স্বাৰ্থত, ৰাইজৰ জীয়াই থকাৰ স্বাৰ্থত আমি প্ৰশাসনক আহ্বান জনাই আছোঁ। ভৱিষ্যতে হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ ৰাইজক ৰাস্তা এটা দেখাই দিয়ক। এই ৰাস্তাটো ইয়াত বন্ধ হোৱাৰ লগে লগে হাতীয়ে কিন্তু ইয়াৰ স্থানীয় ৰাইজক আক্ৰমণ কৰিব। ৰাইজৰ স্বাৰ্থত আজি জাতীয় দল সংগঠনসমূহ আমি ওলাই আহিছোঁ। প্ৰশাসনে এবাৰ চিন্তা কৰক যে ইয়াৰ পৰা অনুজ্ঞা পত্ৰটো কেনেকৈ বাতিল কৰিব লাগে এই ফেক্টৰীৰ, তাৰ কাৰণে চিন্তা কৰক। আমি ইয়াৰ পৰাই প্ৰশাসনক আহ্বান জনাইছোঁ।